হাই ফ্ৰেণ্ডছ, মই চুৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত অদিতিৰ ঘৰলৈ অহা দেৰি হোৱাৰ কাৰণে দেউতাকে তুমি ইমান দেৰি ক'ত আছিলা বুলি ক'ব। আৰু এয়াই নেকি তোমাৰ ঘৰখনৰ প্ৰতি দায়িত্ব, তোমাৰ স্বামীৰ প্ৰতি দায়িত্ব বুলি সুধিব। আৰু তেতিয়া অদিতিয়ে মোৰ কাম আছিল বাবে দেৰি হ'ল বুলি দেউতাকক ক'ব। আৰু তেতিয়া দেউতাকে এইখন ঘৰত থাকিবলৈ হ'লে বহুতো নীতি নিয়ম মানিব লাগিব, তেতিয়াহে এইখন ঘৰত থাকিব পাৰিবা বুলি ক'ব। এতিয়া বাৰু অদিতিক দেউতাকে ডিউটি যোৱা বন্ধ কৰিব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ মন্দিৰ আজি অধীৰৰ ওচৰলৈ যাব আৰু অদিতি এতিয়ালৈকে অহা নাই, ইমান দেৰি হ'ল বুলি অধীৰৰ আগত ক'ব। আৰু তেতিয়া অধীৰে তাই চাগে কিবা কামত দেৰি হৈছে বুলি ক'ব। আৰু তেতিয়া মন্দিৰাই অদিতিয়ে তোমালোকৰ মন মুখি পেলালে, তাই এইখন ঘৰত থাকিবলৈ হ'লে তাই এইখন ঘৰৰ নীতি নিয়ম মানি চলিব লাগিব আৰু ডক্তৰীগিৰি এৰিব লাগিব বুলি ক'ব। আৰু তেতিয়া অধীৰে তাইৰ কাম তাই কৰিবই, তুমি বাধা দিবলৈ তাত তোমাৰ অধিকাৰ নাই বুলি মন্দিৰাক ক'ব। এতিয়া বাৰু মন্দিৰে অধীৰক কি ক'ব, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ অদিতি ডিউটিৰ পৰা আহি থকা অৱস্থাত যে আগচি ধৰি গাৰ্গীয়ে অদিতিক কথা শুনাইছে আৰু তাইক যে প্ৰতিশোধ ল'ম বুলি কৈছে, সেইকাৰণে যে ঘৰলৈ অহাত লেট হ'ল আৰু দেউতাকে কথা শুনাইছে, সেই সকলোবোৰ কথা আদিৰ আগত ক'ব। এতিয়া বাৰু আদিয়ে কি ক'ব, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।